নমস্কাৰ, পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বৰ্তমান মই যাব ওলাইছোঁ লখিমপুৰ জিলাৰ দ পুখুৰী নামৰ এডোখৰ খুব ধুনীয়া ঠাইলৈ। এই ঠাইডোখৰত যথেষ্টখিনি বেংগলী সম্প্ৰদায়ৰ লোকে বাস কৰে আৰু সেই গাঁৱৰ লোকসকলে প্ৰত্যেক বছৰে মিলি এভাগ বিশেষ ধৰণৰ পূজা পাতে। গতিকে মই ভাবিলোঁ সেই নতুন অভিজ্ঞতা ময়ো ল'ম আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আহক পূজাভাগ চাওঁ। বৰ্তমান মই উপস্থিত হৈছোঁহি দ পুখুৰী নামৰ সেই ধুনীয়া গাঁওখনত। এই মন্দিৰভাগ আপোনালোকে দেখা পাইছে, এই মন্দিৰভাগ হৈছে এই পূজাভাগত যিজনে আগভাগ লৈছে তেখেতৰ ঘৰৰ মন্দিৰ। প্ৰায় 10-12 দিন আগৰ পৰা তেখেতসকলে এই মন্দিৰভাগত আৰু মন্দিৰভাগৰ বাহিৰত বিভিন্ন ধৰণৰ পূজা অৰ্চনা কৰি থাকে আৰু আজি সেই বিশেষ দিনটো পাইছেহি য'ত পূজাৰ একেবাৰে শেষৰটো দিন। এইখিনিতে আপোনালোকক জনাই থওঁ যে এই বিশেষ পূজাভাগৰ নাম হৈছে চৰক পূজা। এই পূজাভাগত হৰগৌৰীক উপাসনা কৰা হয়। গাঁৱৰ ভাইটি কেইজনমানে মোক খুব সোনকালে মাতিছিল, গতিকে মই সোনকালে গৈ সেই পূজাথলীত উপস্থিত হ'লোঁ আৰু আপোনালোককো মই আজি এই পূজাভাগ কেনেকৈনো কৰে আদিৰ পৰা অন্তলৈকে তন্নকৈ দেখুৱাব চেষ্টা কৰিম। কিছু ঠাইত এই পূজাভাগ বহাগ মাহত হয় আৰু বহু ঠাইত চ'ত মাহতো হোৱা দেখা যায়। এইটো হৈছে এটা নৰমুণ্ড, যিটো নৰমুণ্ড যোৱাকালি ৰাতি তেওঁলোকে শ্মশানত গৈ পূজা কৰি আনি এডোখৰ বিশেষ ঠাইত থৈ দিছিল আৰু আজি এই পূজাভাগত ব্যৱহাৰ কৰিছে। আৰু আনফালে আপোনালোকে এইটো দেখিছে এটা পুতলাৰ দৰে। মই পূজাৰ আয়োজক কমিটিক সুধিলত তেওঁলোকে ক'লে যে এইটো হৈছে শিৱ বাবাৰ কিবা এটা গণ। পূজাৰ লগ্ন প্ৰায় সমাগত আৰু ওপৰৰ পৰা পূজা বুলি বৃষ্টিপাতো হৈছে আৰু ব্ৰাহ্মণো আহিছে আৰু এতিয়া দেখিছে আপোনালোকে ব্ৰাহ্মণে পূজা কৰিবলৈ আৰম্ভ কৰিছে। এয়া আপোনালোকে দেখা পাইছে ব্ৰাহ্মণজনে পোনপ্ৰথমে সেই মাটিত পুতি থোৱা দাখনৰ ত্ৰিশূল পাতত কিছু গাখীৰ দি শুদ্ধিকৰণ কৰি লৈছে। ইয়াৰ পিছত তেওঁ সেই খুঁটাটোৰ ওপৰ অংশটো আৰু সেই খুঁটাটোত কিছু গাখীৰ দি শুদ্ধিকৰণ কৰি লৈছে। এয়া আপোনালোকে দেখিছে ব্ৰাহ্মণজনে পুনৰ দুপাত ত্ৰিশূল আৰু এখন দা লৈ পূজা কৰি আছে। এই দাখন আৰু ত্ৰিশূল দুপাত শুদ্ধিকৰণ কৰা হৈছে। এতিয়া ব্ৰাহ্মণজন আছে সেই গাঁতটোৰ ওচৰত, যিটো গাঁতত সেই খুঁটাটো পুতিব। এইখিনিতে আপোনালোকক জনাই থওঁ যে সেই খুঁটাটোৱে ৰিপ্ৰেজেণ্ট কৰে আমাৰ শিৱ বাবাক, অৰ্থাৎ হৰ, আৰু ওপৰ ভাগ মা পাৰ্বতীক অৰ্থাৎ গৌৰী মাতা। বহুতে এই পূজাভাগত বাবা নীলেশ্বৰ আৰু মা নীলচণ্ডীৰ যিটো ৰূপ সেই ৰূপটোকো পূজা কৰে। এই পূজাভাগ মোৰ কাৰণে আছিল একেবাৰে নতুন অভিজ্ঞতা, নতুন, গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। ময়ো ফূৰ্তিতে দেৱবাদ্যভাগ অকণমান বজাই দিলোঁ। এয়া আপোনালোকে দেখা পাইছে ওচৰৰ যিহেতু গাঁৱৰ বহুখিনি লোক এই পূজাভাগ চাবলৈ আহিব, সেইকাৰণে ওচৰৰ গাঁৱৰ 2-1জন লোকে এইদৰে সৰু সুৰাকৈ কিছু বজাৰ মেলিছে। আজি এই সৰু বজাৰখন দেখি মোৰ 80 আৰু 90 দশকৰ কিছু স্মৃতি মনলৈ ঘূৰি আহিছে। এই পূজাভাগত যিজন লোকে আগভাগ লৈছে তেখেতে মোক তেখেতৰ ঘৰলৈ নি পূজাৰ বাবে বনোৱা কিছু ভোগ খাবলৈ দিলে আৰু মই খুব তৃপ্তিৰে খালোঁ। আৰু এখেত হৈছে সেই পূজাত আগভাগ লোৱা ব্যক্তিজনৰ সহধৰ্মিনী। এই বাইদেউগৰাকী আৰু গাঁৱৰ 2-4 গৰাকী মহিলা মিলি এই পবিত্ৰ পূজাভাগৰ বাবে অহা গাঁৱৰ লোকসকলক দিবৰ কাৰণে ভোগ প্ৰস্তুত কৰিছে। এইটো ঘৰতে আপোনালোকে দেখিছে কি সুন্দৰকৈ তেওঁলোকে ভোগ প্ৰস্তুত কৰিছে, খৰিত বনাইছে। গতিকে এই সুন্দৰ মনোৰম দৃশ্যটো মই আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। দেৱে দেৱ মহাদেৱ, শিৱ শংকৰ ভোলানাথ, হৰ গৌৰী আগমন, দেৱে দেৱ মহাদেৱ। এই বাক্যশাৰী তেওঁলোকে সুন্দৰকৈ গাই এই খুঁটাটোৰ লগত অৰ্থাৎ হৰৰ লগত তাৰ ওপৰৰ যিটো অংশ অৰ্থাৎ গৌৰীক লগাই তেওঁলোকে চিধাকৈ খুঁটাটো টানি সেই গাঁতটোত পুতিব আৰম্ভ কৰিছে।
অৱশেষত তেওঁলোকে খুঁটাটো থিয় কৰিলে, অৰ্থাৎ হৰগৌৰীক থিয় কৰিলে। এয়া আপোনালোকে দেখা পাইছে ব্ৰাহ্মণে ঘট প্ৰতিষ্ঠা কৰিলে আৰু ইয়াতে হ'ব সেই মূল পূজাভাগ। পূজাৰ আগভাগ লওঁতা তেখেতে খুঁটাটোত ৰঙা কাপোৰ মেৰিয়াই দিছে। হাতত খৰি লৈ এইদৰে তিনিজন ল'ৰাই এই গাঁতটোৰ চাৰিওফালে ঘূৰিছে আৰু অকণমান সময়ৰ পিছত এই গাঁতটোতে তেওঁলোকে খৰিৰে জুইখিনি জ্বলাব আৰু জ্বলোৱাৰ পিছত যিখিনি অঙঠা ইয়াত হ'ব, সেই অঙঠাখিনিৰ ওপৰেৰে তেওঁলোকে খালী ভৰিৰে খোজকাঢ়ি যাব। চাওঁতে চাওঁতে বহুখিনি লোক ইয়াতে সমবেত হৈছে আৰু এতিয়া আৰম্ভ হ'ব লৈছে মূল পূজাভাগ। এয়া আপোনালোকে দেখা পাইছে মূল পূজাৰ আৰম্ভণি। দেৱবাদ্যৰ তালে তালে লহৰে লহৰে ব্ৰাহ্মণজনৰ পূজা কৰাৰ যি ভংগীমা আৰু তেখেতে স্তুতি কৰাৰ যি ভংগীমা, সেই ভংগীমাই মোক সঁচাকৈ খুব আপ্লুত কৰিলে। নিশ্চয় আপোনালোকেও এই ভংগীমা চাই খুব ভাল পাইছে। এখেত হ'ল সেই পূজাত আগভাগ লোৱা মানুহজনৰ সহধৰ্মিনী। তেখেতৰ মূৰত জটা মই দেখা পালোঁ আৰু তেখেত বৰ্তমান এই পূজাথলীলৈ যেতিয়া আহিছে, আহোঁতে তেখেতৰ গাত ভৰ পৰিল বুলি কৈছে। পূজালৈ অহাৰ পিছত মানুহগৰাকীৰ গাত ভৰ পৰিল আৰু এইদৰে সংজ্ঞাহীন হৈ পৰিল। এখেত হ'ল এনে এজন ব্যক্তি, যিজন ব্যক্তিয়ে আজি বহু বছৰৰ পৰা নিজকে তেওঁ এই পূজাভাগত এক বিশেষ কৰ্মৰ কাৰণে সমৰ্পণ কৰি থৈছে। এতিয়া আপোনালোকে দেখা পাব এই ব্যক্তিজনে তেখেতক নিজকে যি কৰ্মৰ কাৰণে সমৰ্পণ কৰি থৈছে, সেই কৰ্মভাগ। গাঁৱৰ অভিজ্ঞ ব্যক্তিসকল আহিছে, আহি এতিয়া তেওঁৰ পিঠিত কিছুমান শুকান দ্ৰব্য লগাইছে আৰু এতিয়া আপোনালোকে দেখা পাইছে তেওঁৰ পিঠিত সেই বৰশী সদৃশ লোহাৰৰ কিবা লগাই দিছে। এতিয়া তেওঁ হৰগৌৰীৰ ওচৰত সেৱা ল'বলৈ গৈছে। এই যুৱকজন আৰু তেওঁৰ লগত আৰু এজন যুৱক আছে, যি দুজন যুৱকে মুখত এইদৰে বেজী সদৃশ কিবা বস্তু ইফালৰ পৰা সিফাললৈ ভৰাই ভগৱানৰ প্ৰতি তেওঁলোকৰ আস্থা প্ৰদৰ্শন কৰিছে। এতিয়া আপোনালোকে দেখা পাইছে পূজালৈ অহা প্ৰতিজন ভক্তই তেওঁলোকৰ প্ৰতি নিজৰ সামৰ্থ্য অনুসৰি এটি অৰিহণা সুন্দৰকৈ আগবঢ়াই দিছে। যিখিনি আপোনালোকে বৰ্তমান দেখিছে, এইখিনিক হাজৰা খেলা বা বহু ঠাইত হাজৰা নৃত্য বুলিও কয়। এই পূজাভাগত এক বিশেষ এটা উৰ্জা আছে, যিটো মই পূজাভাগত নিজে উপস্থিত থাকি অনুভৱ কৰিছোঁ। এইটো হৈছে পূজাভাগৰ আন এটা ছবি, যিটোত আপোনালোকে দেখা পাইছে এখন দাৰ ওপৰত এজন যুৱকে ভৰি থৈ এইদৰে দুজনৰ গাত ধৰি থিয় হৈ ঘূৰিছে। এতিয়া ব্ৰাহ্মণজনে অগ্নি পূজা কৰিছে। এয়া আপোনালোকে দেখা পাইছে সেই ল'ৰা তিনিজনে গাঁতটোৰ চাৰিওফালে ঘূৰি যিখিনি খৰি এই গাঁতটোত জ্বলাইছিল, বৰ্তমান সেইখিনি পুৰি ছাই হৈ গৈছে আৰু অঙঠাৰ ৰূপত দেখা পাইছে। আৰু সেই ভক্তসকলে সেই অঙঠাৰ ওপৰেৰে এইদৰে খোজকাঢ়ি গৈ
ভগৱানৰ ওচৰত তেওঁলোকৰ আস্থা প্ৰদৰ্শন কৰিছে। এতিয়া সময় হ'ল পিঠিত সেই বৰশী সদৃশ কিবা বস্তু লগোৱা ব্যক্তিজনৰ আস্থা প্ৰদৰ্শনৰ সময়। যিটো দৃশ্য চাবলৈ গোটেই ভক্তবৃন্দৰ লগতে ময়ো আশাৰে ৰৈ আছিলোঁ। আমাৰ এই ধুনীয়া অসমীয়া আইৰ বুকুত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বাস কৰে। সকলো জাতি জনগোষ্ঠীৰ এক নিজা সুকীয়া পৰিচয় আছে আৰু এক ধৰ্মীয় আস্থা আছে, আৰু এইবোৰেই হৈছে প্ৰতিটো জাতি জনগোষ্ঠীৰ অলংকাৰ। আজি মই আপোনালোকক দেখুৱালোঁ দ পুখুৰীৰ বাসিন্দাসকলৰ ঈশ্বৰৰ প্ৰতি থকা আস্থা, ভক্তি, বিশ্বাস আৰু নিষ্ঠা, আৰু লগতে তেওঁলোকৰ সমৰ্পণ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।